নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ যে এখন আপোনালোকে হাঁহ পালন কৰি কেনেধৰণে স্বাৱলম্বী হ'ব পাৰিব, সকলোখিনি ষ্টেপ বাই ষ্টেপ দেখাম। বেছিকটো জনাম। আজি আপোনালোকে আৰম্ভণি কেনেকৈ কৰিব আপোনালোকে সেইখিনি জনাবলৈ চেষ্টা কৰিম। আৰু ময়ো হাঁহ পালন বিশেষকৈ মই কৰি আছোঁ, আজি 45 দিন হৈ গ'ল। গতিকে কেনেধৰণৰ মানে প্ৰিপেৰেশ্যন কৰিব লাগিব, কেনেধৰণে মই সফল হ'ব পাৰিম, সকলোখিনি এ টু জেড আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে সকলো নতুন হাঁহ মাৰি কথাটো গম পায় আৰু ধুনীয়াকৈ যাতে কামবিলাক কৰি যাব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, হাঁহ পালনটো মই কৰি আছোঁ বৰ্তমান। আপোনালোকে দেখিছে বাহিৰত হাঁহ আছে আৰু ভিতৰতো মই এণ্ট্ৰিটো দেখাই দিছোঁ। এইফালে মোৰ হৈছে এইটো হাঁহৰ গঁৰাল বুলি ধৰিব পাৰি, ঠিক আছে। আৰু এই গঁৰালটোত বৰ্তমান মোৰ চাইজ হৈছে আপোনাৰ এইফালে হৈছে আপোনাৰ 10 ফুট আৰু দীঘলটো হৈছে এইটো হৈছে 20 ফুট, ঠিক আছে। এইটো যদি চাই 20 ফুট আৰু এইটো হৈছে 10 ফুট, ঠিক আছে। 10 আৰু 20ৰ এইটো ৰুম, আৰু এই ৰুমটোতে মই পালন কৰি আছিলোঁ 100 হাঁহ, ঠিক আছে। আৰু চাওক এইফালৰ পৰা যদি চাই এনেকুৱা ধৰণে এইটো ৰুম, ঠিক আছে। আৰু এই ৰুমটোত মই পুহি আছোঁ 100 হাঁহ, ঠিক আছে। আৰু 100 হাঁহৰে এতিয়া আজি ডে হৈছে আপোনাৰ 45 ডে হৈ গৈছে, ঠিক আছে। 45 ডে হৈ গৈছে মানে 50 দিনমান হৈছে। আৰু 50 দিনত মই এই হাঁহটো বিকিব পৰা হৈ গ'লো, অৰ্থাৎ মই বিকিলোৱে অলপমান। কিমান বিকিলোঁ আৰু কিমান আনিছিলোঁ, কিমান মৰ্টেলিটি হ'লে সেইখিনি জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক যদি মই এতিয়া ফাৰ্ষ্ট আপোনালোকে হয়তো চাব পাৰে যে মই পুখুৰী নোহোৱাকৈ কেনেকৈ পালন কৰি আছোঁ, ঠিক আছে। এইটো চাই লওক। ফাৰ্ষ্ট দেখা পাইছে হাঁহখিনি এনেকৈ এতিয়া বৰ্তমান দানা দি থৈছিলোঁ, দানা 3টাত দি থৈ দিছোঁ। আৰু আগতে দিওঁ 6টা, ঠিক আছে। এতিয়া মানে মই হাঁহ অলপ বিক্ৰী কৰিলোঁ, বিক্ৰী কৰাৰ কাৰণে এই 3টা দি থৈ দিছোঁ, কাৰণ সিহঁতৰ 50% সিহঁতক কমাই দিলোঁ, ঠিক আছে। 50% যেতিয়া কমি গ'ল, সেইটো কাৰণে মই 3টা বাচন লগাই থৈছিলোঁ। আৰু আগতে যেতিয়া 100 হাঁহ আছিলে তেতিয়া 6টা বাচন দিছিলোঁ, ঠিক আছে। আৰু যদি চাই তেনেহ'লে পুখুৰী মোৰটো নাই, আপোনালোকে দেখা পাইছে। এইটো হৈছে দ গাঁত, আৰু এই গাঁতটোতে মই অলপ পানী দিওঁ, ঠিক আছে। এতিয়া বৰ্তমান পানী নাই বাৰু, চাওক বৰ্তমান পানী নাই, ইয়াতে পানী দি থৈ দিওঁ আৰু হৈ আছে, আপোনালোকে চাব পাৰে, দেখিছে, ঠিক আছে। হাঁহখিনি এনেকুৱা ধৰণৰ হৈ আছে, আপোনালোকে দেখা পালে। আৰু এতিয়া মই বাকীখিনি আপোনালোকক ভিতৰত ইয়াতে দেখাই দিওঁ। আৰু ধুনীয়াকৈ এইটো ৰুমটো চাব পাৰে, এনেকুৱা ধৰণৰ ৰুমটো হৈ আছে, ঠিক আছে। আৰু এতিয়া কথাটো হ'ল কি, আপোনালোকে যদি এখন হাঁহ ফাৰ্ম কৰে বা যদি আপোনালোকে হাঁহ পালন কৰিম বুলি ভাবিছে, তেনেহ'লে কি কৰাটো দৰকাৰ, ঠিক আছে। পোনপ্ৰথমতে আপোনালোকে এনেকুৱা এটা ৰুম সাজিব, যাতে আপোনালোকৰ ধুনীয়াকৈ সেই ৰুমটোতে যাতে হাঁহখিনি থ'ব পাৰে। এনেকুৱা ৰুম নহ'লে যদি আপোনালোকৰ পুখুৰী আছে, পুখুৰী থাকিলে বেছি বেটাৰ হয়। কিয় বেটাৰ হয় মই সেইটো কৈ আছোঁ। আৰু পুখুৰী থাকিলে তাৰ ওপৰত আপোনালোকে চাংঘৰ পাতি কেনে কৰিব পাৰে, ঠিক আছে। যদি পুখুৰী নাই তেনেহ'লেও কথা নাই, এনেকুৱা ধৰণৰ মোৰ দৰে আপোনালোকে ৰুম এটা বনাই কেনেও কৰিব পাৰে, ঠিক আছে। আৰু ফাৰ্ষ্ট আপোনালোকে কি কৰিব পাৰে, যদি আপোনালোকৰ ধৰি লওক বেছি পইচা আপুনি ইনভেষ্ট নকৰে, তেনেহ'লে এনেকুৱা ধৰণৰ মই যেনেকৈ দিছোঁ, ইয়াত চাওক, ইয়াত মই দিছোঁ, ইয়াত দেখিছেনে, এইটো দিছোঁ কাৰ্টুন, ঠিক আছে। কাৰ্টুনৰ ওপৰত কি দিছোঁ মই ইয়াত দিছোঁ, দেখিছেনে, পলিথিন দিছোঁ। কাৰ্টুনৰ ওপৰত পলিথিন দি কেনে এনেকৈ থৈ দিছোঁ। আৰু এটা দুখৰ বিষয়, সেইদিনাখন বতাহ মাৰোঁতে এইখিনি উৰাই দিলে, এইখিনি লুকুৱাই নাই, এইখিনি উৰাই দিলে, দেখিছেনে। বান্ধাটো ভাল নহ'ল, সেইটো কাৰণে উৰাই দিলে। আৰু সিহঁতৰ প্ৰশ্ন নাই, সেইটো মেটাৰ নাই। আপোনালোকে এনেধৰণে কৰিব পাৰে, যাতে আপোনালোকৰ প্ৰটেকশ্যনটো হৈ থাকে ধুনীয়াকৈ, ঠিক আছে। তাৰপিছত কথাটো হ'ল, এই ৰুমটোত আপুনি অতি বেছি আপোনাৰ 3000 পৰা 4000 টকাত এই ৰুমটো কমপ্লিট ৰেডি হৈ যাব। যদি আপুনি নিজেও কৰে, তেনেহ'লে 3 বা 4000 টকাত আপোনাৰ ৰেডি হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে এটা ছিজন চাব, যে যোনটো ছিজনত নেকি হাঁহৰ পোৱালিৰ দাম কমি থাকে। আৰু মই যিটো ছিজনত আনিছিলোঁ, জানুৱাৰীৰ পিছত আনিছিলোঁ, ঠিক আছে। জানুৱাৰীৰ পিছত হাঁহৰ ৰেটটো কিন্তু কমি গ'ল। তেতিয়া মই আনিছিলোঁ হাঁহৰ পোৱালিৰ আনিছিলোঁ মই 31K, ঠিক আছে। 31K আনিছিলোঁ মই 100, অৰ্থাৎ 100টা আনিছিলোঁ, কিন্তু তাতে আছিলে 97টা পোৱালি, ঠিক আছে। আৰু 97টা পোৱালিৰ আপোনাৰ মৰ্টেলিটি হৈছিলে প্ৰায় 7টা মৰ্টেলিটি আছিলে 90টা, ঠিক আছে। 90টাৰ থকাৰে ইয়াতে কি হৈছিলে মোৰ, মানে এইফালে যদি আপোনালোকে চাই, এইফালে কি হৈছিলে, মই ইটা দিয়া নাছিলোঁ, ঠিক আছে। ইটা নিদিয়াৰ কাৰণে কি আছিলে, আমাৰ ইয়াত হেপাহ আছে, মানে হেপাহ বুলি কয়, আপোনালোকৰ সেইফালে কি কয় জনাব। সেই হেপাহে কি কৰিছিলে, এইফালে গাঁত খান্দি কেনে 2টা নে 3টা চৰাই লৈ গ'ল, ঠিক আছে। এনেকৈ মানে মৰ্টেলিটি হৈ প্ৰায় আপোনাৰ 97টাৰে 7টা মৰ্টেলিটি হৈছে, 90টা আছিলে, 90টাৰ পৰা 2-3টা গৈ আপোনাৰ মানে ঘৰতো খোৱা গ'ল। এনেকৈ আপোনাৰ 85টামান হৈ গ'ল। আৰু 85টাৰ সিদিনাখন মই কি কৰিলোঁ, যেতিয়া 45 দিন পাৰ হৈ গ'ল, আৰু হাঁহৰ এটা কথা লক্ষ্য ৰাখিব, যদি আপুনি কমাৰ্চিয়েল ফিডত ৰাখে, বহুত দিন পুহিলে সিহঁতৰ কিন্তু কষ্টিং আপোনালোকে মেইনটেইন কৰিব নোৱাৰিব হাঁহৰ, ঠিক। আৰু আপোনালোকে চাওক, ইহঁতে ধুনীয়াকৈ এতিয়া দানা খাই গ'ল, যেতিয়া খাই গৈ কেনে সিহঁতে ধুনীয়াকৈ তাতে ৰেষ্ট লৈছে। আৰু দানা আপোনালোকৰ কষ্টিং কোনো ধৰণৰ সিহঁতৰ কি কৰিব নোৱাৰিব, মিলাব নোৱাৰিব। যদি আপুনি সিহঁতক কমাৰ্চিয়েল ফিডত ৰাখি বহুদিন পুহিম বুলি ভাবে, তেনেহ'লে কিন্তু সিহঁতৰ কি হ'ব, আপোনাৰ কষ্টিংটো মিলাব নোৱাৰে। গতিকে আপোনালোকে কি কৰিব,
অতি কমেও 45 দিনৰ পিছত হাঁহ আপোনাৰ যদি আপুনি ভালকৈ যদি কমাৰ্চিয়েল ফিডত ৰাখে 45 দিন পাৰ হোৱাৰ পিছত আপোনাৰ সেই হাঁহ 1 কিলোৰ পৰা 1 কিলো 200ৰ পৰা 1 কিলো 500ৰ ভিতৰত সেই হাঁহ আহি যাব। আৰু সেইটো হাঁহ আপোনালোকে লাহে লাহে বিক্ৰী কৰিব চেষ্টা কৰিব। যিবিলাক ডাঙৰ হ'ব সেইবিলাক বিক্ৰী কৰি থাকিব, নহ'লে কিন্তু আপোনালোকৰ কষ্টিং নিমিলিব, পিছত আপোনালোকে কিন্তু লোকচানৰ সন্মুখীন হ'ব লাগিব। ঠিক আছে, মোৰ তেনেকুৱা প্ৰব্লেম হৈছে, মই সেইটো কাৰণে আপোনালোকক ফাৰ্ষ্টতে কৈ দিছোঁ যে কি প্ৰব্লেম হ'ব পাৰে বা কেনেধৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। ঠিক আছে, যদি 45 দিন হৈ যায় তাৰপিছত আপোনালোকে বিক্ৰী কৰিব। আৰু মই সেইমতে কি কৰিলোঁ, 45 দিন হোৱাৰ পিছতে মই কি কৰিলোঁ, বিক্ৰী কৰি দিলোঁ প্ৰায় 23টা হাঁহ। ঠিক আছে, মানে 13 যোৰ হাঁহ মই বিক্ৰী কৰি দিলোঁ আৰু কম দামত বিক্ৰী কৰিলোঁ, কাৰণ সিহঁতৰ কিন্তু এতিয়া ছিজন একেবাৰে ডাউন। আৰু এতিয়া ছিজন কিয় ডাউন, কাৰণ জানুৱাৰী যদি আপোনালোকে জানুৱাৰীৰ আগত যদি হাঁহ বিকিব পাৰে তেনেহ'লে ৰেটটো আছে, যদি জানুৱাৰীৰ পিছত বিকে তেনেহ'লে ৰেটটো অলপ কমি যায়, কিন্তু আপোনাৰ যদি বহাগ বিহুলৈ ৰখে তেনেহ'লে কিন্তু ৰেটটো অলপ পোৱা যায়। ঠিক আছে, যি কি নহওক মই বেছি দিলোঁ হাঁহ অলপ, আৰু সেইখিনি হাঁহত মোৰ মোটামুটি অলপমান লাভ হৈছে, বেছি লাভ হোৱা নাই, কিন্তু তথাপিও মই দি দিছোঁ, কাৰণ নিদিলে সিহঁতৰ কষ্টিংটো বাঢ়ি যাব। আৰু এতিয়া কি হ'ব, আপোনাৰ যিখিনি হাঁহ মোৰ আছে, এইখিনি হাঁহ আছে, এই হাঁহখিনি মই কালিলৈ ডাঙৰখিনি মই বিক্ৰী কৰি দিম। আৰু ডাঙৰখিনি বিক্ৰী কৰি দিয়াৰ পিছত যি 10টা 15টা যি থাকে সেইকেইটা আকৌ লাষ্ট ফেজ 3টা ফেজত মই বেছি ক্লিয়াৰ কৰি দিম, এনেকুৱা ধৰণে বেছি আছোঁ। আৰু আজি আপোনালোকক মই বেছিকখিনি দেখালোঁ যে কেনেধৰণে আপোনালোকে হাঁহ পালন এখন কৰিব পাৰিব। ফাৰ্ষ্ট ষ্টেপত আপোনালোকে 100 হাঁহ আনিব নালাগে, ফাৰ্ষ্ট 50টা পোহক। 50টা পুহি আপোনালোকে তাত অভিজ্ঞতাটো লৈ লওক যে 50টা পুহি আপোনালোকে কেনেধৰণে কি কৰিব পাৰিব, আপোনালোকে পাৰিবনে নাই সকলোখিনি মানে আপোনালোকে নিজে গম পাব। যদি 50টা পাৰিছে, লাভ হৈছে, তেনেহ'লে আপোনালোকে 100লৈ যাওক। ঠিক আছে, এনেধৰণে ষ্টেপ বাই ষ্টেপ আপোনালোকে কণ্টিনিউ কৰিব পাৰে। আৰু তাৰ কাৰণে আপোনালোকে কিন্তু এনেকুৱা এটা বাউণ্ডেৰী লাগে যাতে হাঁহটো বাহিৰত ওলাই নাযায়, বেলেগৰ অনিষ্ট নকৰে। এনেকুৱা ধৰণে নেট লগাই কিনে আপোনালোকে 4 এনেকৈ দি দিব, যাতে ধুনীয়া প্ৰটেকশ্যনত থাকে। ঠিক আছে, এনেকুৱা ধৰণে যাতে হৈ থাকে। আৰু আজি মই আপোনালোকে এইখিনিয়ে দেখালোঁ যে বেছিক আপোনালোকে কেনেধৰণে ইনভেষ্ট কৰিব। আৰু মোৰ হাঁহৰ পোৱালিত কিন্তু মোৰ খৰচ হৈছিলে প্ৰায় 3100 টকা। আৰু মোটামুটি মোৰ আপোনাৰ যদি চাই তেনেহ'লে সিহঁতে প্ৰায় 4 বেগমান মই দানা খোৱালোঁ। তাৰ বাহিৰে 4 বেগ দানা খোৱাৰ বাহিৰে মই আপোনাৰ কাঠৰ কি কয়, ধানৰ যি গুড়া হয়, ধানৰ গুড়াটো যে আমাৰ গুড়া বুলি কয়, কিছুমানৰ ৰাইচ পলিচ নহয় এইটো একচুৱেলি, এইটো ধানৰ গুড়া হয়, ধানৰ গুড়াটোৱে খুৱাই আছোঁ মই এতিয়া। ধানৰ গুড়া আৰু ৰাইচ পলিচো কেতিয়াবা আনো, ইয়াতে মিক্স কৰি দিওঁ, আৰু দানাও মিক্স কৰি দিওঁ, এনেকুৱা ধৰণে খুৱাই আছোঁ। আৰু এতিয়া মোৰ প্ৰায় 90টা হাঁহে মোৰ 4 বেগ দানা খোৱালোঁ, তাৰপিছৰ পৰা কিন্তু দানা খুওৱা বন্ধ কৰি দিলোঁ। হাঁহৰ ফাৰ্মৰ আৰু যদি ভিডিঅ' লাগে, কিমান খৰচ হৈছিলে, কিমানত আনিছিলোঁ, কি খোৱালোঁ, সকলোখিনি যে A to Z ভিডিঅ' লাগে, তেনেহ'লে আপোনালোকে লাগে বুলি কমেণ্ট কৰিব। মই নেক্সট এটা ভিডিঅ'ত আপোনালোকে A to Z লিষ্ট বনাই ধুনীয়াকৈ দেখাই দিম যে এইখিনি হাঁহত মোৰ কিমান টোটেল খৰচ হ'ল, কিমান কি মেডিচিন খোৱালোঁ, সকলোখিনি জনাম। ঠিক আছে, আৰু আজিলৈ ইমানে। ভিডিঅ' যদি চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ' শ্বেয়াৰ কৰি দিব, একেবাৰে নাপাহৰিব।